পৰকীয়া প্ৰেম বা বিবাহ বহিৰ্ভূত সম্পৰ্ক ৰোধ কৰাৰ সৰ্বোত্তম উপায় হ'ল নিজৰ পত্নীৰ সৈতে এনে এটা মজবুত আৰু মৰমৰ সম্পৰ্ক গঢ়ি তোলা য'ত তেনেই কোনো তৃতীয় ব্যক্তিৰ প্ৰয়োজনেই নাথাকে। ভয় বা সন্দেহৰ পৰিৱৰ্তে বিশ্বাস আৰু মৰমৰ জৰিয়তেহে সম্পৰ্ক টিকি থাকে। ইয়াত উল্লেখ কৰা কৌশল বা পৰামৰ্শসমূহে পতি পত্নীৰ সম্পৰ্ক গভীৰ কৰাত সহায় কৰিব পাৰে। ১. মুক্ত যোগাযোগ বা খোলাখুলি যোগাযোগ অৰ্থাৎ অপেন কমিউনিকেশ্যন। সৰভাৱ সমস্যাৰ মূল কাৰণ হ'ল যোগাযোগৰ অভাৱ। কথা পতা দিনে অন্ততঃ 10 পৰা 15 মিনিট সময় কেৱল তেওঁৰ সৈতে কথা পাতক। তেওঁৰ দিনটো কেনে গ'ল, কিবা সমস্যা হৈছে নেকি, এইবোৰ সোধক। ২ নম্বৰতে শ্ৰোতা হওক। কেৱল নিজৰ কথা নকৈ তেওঁৰ কথা মনোযোগেৰে শুনক, তেওঁৰ আৱেগক গুৰুত্ব দিয়ক। ২ নম্বৰ পইণ্ট হ'ল আৱেগিক সংযোগ বা ইম'চনেল কানেকশ্যন। মহিলাসকলৰ বাবে আৱেগিক সংযোগ বা ইম'চনেল ইণ্টিমেচি অতি গুৰুত্বপূৰ্ণ। ২. বন্ধু হওক। স্বামী হোৱাৰ লগতে তেওঁ এজন ভাল বন্ধু হ'বলৈ চেষ্টা কৰক, যাতে তেওঁ যিকোনো কথা নিসংকোচে আপোনাক ক'ব পাৰে। ২ নম্বৰতে সঁহাৰি দিয়া। তেওঁৰ দুখ বা আনন্দত সমভাগী হওক। যেতিয়া তেওঁ মানসিকভাৱে ভাগি পৰে, তেতিয়া তেওঁক সাহস দিয়ক। ৩ নম্বৰ পইণ্ট হ'ল প্ৰশংসা আৰু সন্মান, এপ্ৰিচিয়েশ্যন এণ্ড ৰেছপেক্ট। প্ৰত্যেক মানুহে নিজৰ কামৰ স্বীকৃতি আৰু প্ৰশংসা বিচাৰে। ১ নম্বৰতে সৰু সৰু কামৰ প্ৰশংসা। তেওঁ কৰা সৰু সৰু কামবোৰৰ বাবেও ধন্যবাদ জনাওক বা প্ৰশংসা কৰক, যেনে ৰন্ধা-বঢ়া, ঘৰ চলোৱা বা নিজৰ কেৰিয়াৰ চম্ভালিব পৰা দক্ষতা। ২ নম্বৰতে সন্মান। কেতিয়াও তেওঁক আনৰ আগত লঘু নকৰিব বা অপমান নকৰিব। ৪ নম্বৰ পইণ্ট হ'ল ৰোমাঞ্চ আৰু সময়, ৰোমাঞ্চ এণ্ড কোৱালিটি টাইম। বিয়াৰ বহু বছৰৰ পাছতো ৰোমাঞ্চ জীয়াই ৰাখিব লাগে। ১ নম্বৰ ডেট নাইট। মাজে মাজে দুয়ো একেলগে ফুৰিবলৈ বা চিনেমা চাবলৈ যাওক। উপহাৰ বিশেষ দিনবোৰত বা হঠাতে সৰু উপহাৰ দি তেওঁক আচৰিত কৰি দিয়ক। ইয়ে প্ৰমাণ কৰে যে আপুনি তেওঁৰ কথা ভাবে। ৫ নম্বৰ পইণ্ট হ'ল শাৰীৰিক ঘনিষ্ঠতা বা ফিজিকেল ইণ্টিমেচি। সুখী বৈবাহিক জীৱনৰ বাবে সুস্থ যৌন সম্পৰ্ক আৰু শাৰীৰিক ঘনিষ্ঠতা অপৰিহাৰ্য। তেওঁৰ প্ৰয়োজন আৰু ইচ্ছা অনিচ্ছাক সন্মান কৰক। শাৰীৰিক সম্পৰ্ক কেৱল এক কৰ্তব্য বুলি নাভাবি মৰম প্ৰকাশৰ মাধ্যম বুলি গণ্য কৰক। ৬ নম্বৰ পইণ্ট হ'ল ঘৰুৱা দায়িত্বত সহায় কৰা, শ্বেয়াৰিং ৰেছপনচিবিলিটিজ। বৰ্তমান সময়ত ঘৰুৱা কাম কেৱল পত্নীৰ দায়িত্ব নহয়। সন্তানৰ যত্ন লোৱা বা ঘৰৰ কামত সহায় কৰিলে পত্নীৰ মানসিক চাপ কমে আৰু তেওঁ আপোনাৰ প্ৰতি কৃতজ্ঞ অনুভৱ কৰে। ৭ নম্বৰ কথা হ'ল নিজৰ যত্ন লওক, অৰ্থাৎ ছেল্ফ কেয়াৰ। কেৱল পত্নীৰ ওপৰত নজৰ দিয়াই নহয়, নিজেও এজন আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ চেষ্টা কৰক। নিজৰ স্বাস্থ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু আচৰণৰ ওপৰত গুৰুত্ব দিয়ক। এতিয়া শেষত জানো আহক সাৱধানতা। অকাৰণত সন্দেহ নকৰিব। সন্দেহ সম্পৰ্কৰ বাবে বিষৰ দৰে। যদি কিবা সন্দেহ থাকে তেন্তে পোনপটীয়াকৈ কথা পাতক, কিন্তু চোৰাংচোৱাগৰি নকৰিব। ২ নম্বৰতে স্বাধীনতা দিয়ক। তেওঁক অত্যাধিক নিয়ন্ত্ৰণ কৰিবলৈ নাযাব। প্ৰত্যেক মানুহৰে নিজা সময় অৰ্থাৎ পাৰ্চনেল স্পেচৰ প্ৰয়োজন থাকে। গতিকে এগৰাকী পত্নীয়ে যেতিয়া নিজৰ স্বামীৰ ওচৰত সম্পূৰ্ণ মৰম, সন্মান, বন্ধুত্ব আৰু আৱেগিক নিৰাপত্তা পায়, তেতিয়া তেওঁ সাধাৰণতে আন কোনো সম্পৰ্কৰ কথা চিন্তা নকৰে। আপুনি এই বিষয়ত আৰু কিবা নিৰ্দিষ্ট পৰামৰ্শ বিচাৰে নেকি? জনাব। ধন্যবাদ।